So guys, আজি সকলোকে আকৌ নতুন এটা ভিডিঅ'লৈ স্বাগত কৰিছো। আজি আমি এটা অৰুণাচলত মানে পাছিঘাটত আছো। এতিয়া এই বাইদেউহঁতৰ পৰা আমি সুধি আছো কি পায় কি নেপায়। আপোনালোকে চাব পাৰে গোটেই বাইদেউহঁতে মানে পাহাৰৰ পৰা আনে লোকেল বস্তু আনে। ইফালে চাক এয়া সব এইটো গুমদান এইটো পাহাৰৰ বুলি কৈছে। তাৰপৰা ইফালে চাক কঁঠালো আছে, লাই, ইফালে মিঠা আলু, ভোট জলকীয়া। তাৰপৰা ইয়ে क्या बोला था हाँ राइल এইটো চাব পাৰে। ৰাইল বোলে মই প্ৰথমবাৰৰ কাৰণে দেখিছোঁ। এইটো ৰাইল বুলি কোৱা হয় বোলে। ৰাইচ আপোনালোকে যদি দেখিছে কমেণ্ট কৰক। তাৰপৰা এইটো কি বস্তু একে টাডেৰ বুলি কয় বোলে। এইটো লোকেল লেংগুৱেজত এইটো আপোনাৰ লিচি হয়। ইফালে চাক তাৰপৰা ইফালে মিঠা আলু ঢেৰ আছে। सब कहाँ से लाया है भाईडो आप ये इसको? बस्ती से लेके आए ना? ये बस्ती से लेके आए बोला। सब आप लोग देख सकते हैं बढ़िया से। ये केजी कितना है? 50 ना मीठा आलू। उसके बाद ये साइड में पपीता है, अमिता वसे तब इफाले लाई हाक ढेर। ये पाकुम बुली कय ये पाकुम शाक, मारसांग, इफाले कुकुम्बार गोटेकिटा आपनाक इफालेও ढेर আছে। এতিয়া মই আপোনালোকক দেখাই গৈ থাকিম, আপোনালোকে চাই থাকক। ইফালে শাক শুকান মাছ দেখিলো। ये कैसा है भाईडो? ये सब भाग में 1000 ना? ये सब क्या मछली बोलता है इसको? हाँ टेंगर सियांग नदीर माছ হয় বুলি কৈছে। सियांगটো আপোনাৰ ওচৰতে আছে। ইফালে ওচৰতে আছে सियांग। এই বাইদেউহঁতে চিয়াঙৰ পৰা মানে দৰা মানুহ আছে। তাৰপৰা ইহঁতে এইটো ভাগ 1000 টকীয়া বুলি কৈছে। আপোনালোকে চাব পাৰি ইফালে চাক এয়া একেবাৰে ইহঁতে বাইদেউহঁতে আনে। আৰু টেষ্টি এইটো এয়া চাক ভাগত 1000 বোলে দেই ৰাইচ গোটেই। তাৰপৰা এইটো ইয়ে জলকীয়া ভাগ কিতনা? 100 ভাগ। এইটো চাক বহুতটা আছে আপোনাৰ। 100 গ্ৰাম বেছি হ'ব, 200 গ্ৰাম মান হ'ব। ভাগ 100 টকা বুলি কৈছে। তাৰপৰা এইফালে কুমলীয়া গুমদানো আছে। আদি গালে এইটো আদি গালে ইফালে বাইদেৱে দেখাইছে। এইটো নিজে বনাই আছে। গাপে গালে বলকে না বাইদেউ খুদছে वो कर रही। ইফালে চাব পাৰে আপোনালোকে গোটেইটো দেই বঢ়িয়া। इसको क्या बोल रहे भाईडो? ये लोकल प्याज है ना? ये सब लोकल নহৰু एक मुट्ठी में कितना? ये 20 टका एक मुट्ठी। ये सब पाए। तब ये एक भाग में एक भागत 50 टका বুলি কৈছে। ইফালে চাব পাৰে। কিন্তু মাছখিনি বহুত ধুনীয়াকৈ পচন্দ কৰিছিলোঁ মই। ইফালে গুমদানটো লৈ ল'লোঁ কুমলীয়া লোকেল মাছ হয় এইকেইটা। চিয়াঙৰ পৰা আনা ন বাইদেউ? চিয়াঙৰ পৰা আনিছে বুলি কৈছে ইফালে বাইদেউহঁতে। আকৌ আগত গৈ আছে। এতিয়া ইফালে বাইদেউ তাৰ আকৌ ইফালে আহি এটা দোকানত এইটো চাব পাৰে। বাঁহ টেঙা কি বঢ়িয়াকৈ ইফালে কৰি থৈছে। ইয়া চাব পাৰে। এই বড়াৱালা বয়াম কা কিতনা? ये 50 रुपया। ये 200 टका বুলি কৈছে। ইফালে ডাঙৰ তাৰপৰা এইকেইটা সৰুকেইটা 50 টকা। তাৰপৰা এইটো ये भी 50 ना? এইটো চাক বাইদেউ ইফালে বনিয়াকৈ কৈছে। এইটো 50 रुपीस বোলে। আদা ये আদা 50 ন? এইটো চাক ইমান দেৰ মানে আধা কেজি মান হ'ব আপোনাৰ। 50 টকা বোলে দেই। ইয়াত একে পাহাৰৰ আনিছে দেই বাইদেউহঁতে। पहाड़ से लेके आया ना ये? हाँ, पहाड़ से। आप लोग का तो पहाड़ में खेती करता है ना? अपर सियांग का पहाड़ से लाया है। और ये साइड में और এইটো মই আপোনালোকক দেখাবৰ কাৰণে ভাবিছিলোঁ। এইটো কি বুলি কয় আপোনালোকে কমেণ্ট কৰক। ৰাইল বুলি কয়। এনে আপোনালোকে কিন্তু অসমীয়াত কি বুলি কয় এইটো কি বুলি কয় আপোনালোকে কমেণ্ট কৰক দেই। এইটো চা কি বস্তু এইটো ৰাইল বুলি কয়। চাটনি খাই বোলে মানে খাই মই টেষ্টিং কৰি চালোঁ মানে আপোনাৰ কি নেমু টেঙাৰ বাকলি লেখীয়া অকণমান টেষ্টটো আহে বঢ়িয়া বোলে। তাৰপৰা এইটো চবেই চিনি পায় অসমীয়া পাত্তা বুলি কয় ন? তিতা কেৰেলা আছে। তিতা কেৰেলা ভাগ কেঁচা 50 रुपीस। এইটো চাক 50 টকা বোলে। ইফালে গোটেইটো আছে আপোনাৰ। ইফালে মই ইফালে ভিডিঅ' কৰি আহিছোঁ। তাৰপৰা ইফালে আগতো আছে কৰি যাম চবকে দেখাই যাম। তাৰপৰা এইটো শুকান মাছ এইটো চাব পাৰে। এইটো ভাগ কিমান? এইটো 500 টকাকৈ বোলে। ইফালে চাব পাৰে। এইটো চাক এলেং মাছ। এলেং মানে বৰিয়লা শুকান বৰিয়লা চাক ইমান ডাঙৰ। এইটো চাক বৰিয়লা মাছ ইফালে। তাৰপৰা এইটো চাক ইফালে গোটেই শুকান মাছ আছে। তাৰপৰা ইয়াত মিছা মাছ আপোনাৰ পেকেট কৰা। এই মিছা মাছটো কিমান? এইটো 200 টকা বোলে পেকেট কৰি মানে ধুনীয়াকৈ কিবা কৰিছে। ইফালে চবটো আছে। তাৰপৰা ইয়াত কি বস্তু এটা আপোনালোকে কমেণ্ট কৰক। মানে একে ভাল বস্তু পাই দেই ইয়াত ৰাইচ। এইটো বাঁহ টেঙা শুকান কৰি এনেকুৱা বৰুৱা হয়।
ইফালে বঢ়িয়াকৈ আমি চাইছোঁ আৰু এইটো কমেণ্ট কৰক এইটো কি বস্তু ধুনীয়া এটা আকৌ এইটো চাই পালোঁ আমি এইটো চাব পাৰে এইটো আপোনাৰ মাছৰুম হয় একে পাহাৰৰ মাছৰুম মানে গছত থকা মাছৰুম হয় এইটো আপোনালোকে বহুতেই মাছৰুম দেখিছে কিন্তু এনেকুৱা ধৰণৰ মাছৰুম আপোনালোকে দেখা নাই চাগে এয়া চাব পাৰে কলা মাছৰুম দেই বোলে বাইদেউ আনি দিছে তাৰপৰা কি কয় এইটো মৌচুমীকেইটা ভাগ 200 টকা বুলি কৈছে এয়া চাব পাৰে এইটো তাৰপৰা কোমোৰা বেলেগ ধৰণৰ কোমোৰা এইটো মৌচুমীকেইটা ভাগ 200 টকা বোলে মানে 3 6 7 8টা আছে 200 টকা ইফালে এইটো মাছৰুমটো আৰু এবাৰ দেখাইছোঁ আপোনালোকক দেই বহুত ধুনীয়া ধুনীয়া বস্তু আছে ইফালে গোটেই বজাৰটো বহুত ডাঙৰ মই এটা আপোনালোকক গোটেইটো দেখাই যাবলৈ কাৰণে চেষ্টা কৰিম চাই থাকক এইটো তাৰপৰা ইফালে চাব পাৰে কচু লতা এইটো মানে কচু ইফালে কি বঢ়িয়া অঙেৰ আছে ইফালে এইটো মুঠি কেনেকুৱা বাইদেউ এক মুঠি মে ये सब कैसा एक मुट्ठी में 50 सब ये सब हाँ सब तो 50 टका बोले इफाले लाई हाँ ऑर्गेनिक लोकल गोटेकिटा अपना 50 टका बोली कैसे एक मुठीत इफाले सब पाए इटू तापा इटू भाग ये 50 गोटेइटू 50 बोली कैसे इफाले सब पारे हाँ गोटेइटू सब पारे भाग भाग 50 इफाले दे गोटेइटू हाँ ল'ব পাৰে আপোনালোকে এইটো জলকীয়াটো শাক মানে অৰ্গেনিক বুলি কৈছে গোটেইটো এটোটো আপোনাৰ অৰ্গেনিকৰ সৰু জলকীয়া এইটো কোন জলকীয়া বুলি কয় তাৰপৰা ইয়াতকে আৰু এটা সৰু প্ৰজাতিৰ আছে কিন্তু এইটো সৰুটো নহয় এইটো অকমান ডাঙৰ মিডিয়াম সাইজটো হয় তাৰপৰা এইটো চাব পাৰে গোটেই এইটো নহৰু আছে লোকেল নহৰু একে অৰ্গেনিক তাৰপৰা ইফালে ঢেৰ প্ৰজাতিৰ আচাৰ আছে আপোনালোকক দেখাবলৈ ইয়াত গোটেইটো নাম লিখা আছে আপোনালোকে চাব পাৰে এইটো গোটেইটো আপোনাৰ 100 টকা ইয়াত লিখা আছে সয়াবিন বুলি আছে তাৰপৰা কিং চিল্লি এইটো টাসুম বুলি এইটো 250 আপোনাৰ গোটেইটো প্ৰাইস দিয়া আছে মানে ধুনিয়াকে ইফালে তাৰপৰা ইফালে আকৌ এইটো ব্লেক ৰাইসও আছে আপোনাৰ ন ये ब्लैक राइस है ना भाई ये तो ब्लैक राइस ये पैकेट कितना 200 बोले ये राइस सब पारे 1 केजी আছে सगे 1 केजी तारपा আকৌ ইফালে চাব পাৰে মাশরুম এইটো মাশরুম खेती কৰা ফলে ঢেৰ মাশরুম আছে ये माशरूम कैसा माशरूम 1 किलो 300 माशरूम 1 केजी 300 टका মানে নরমাল প্রাইস হয় আৰু ইমানো হাই নহয় এইটো আপোনালোকে চাব পাৰে দেই বহুত বস্তু আছে তাপা এইটো চাউলে হয় এক বিডৰ স্টিকি রাইস এইটো বৰা চাউল বুলি কয় বা বৰা চাউল নহয় সাগে বেলেগ প্ৰজাতিৰ কিন্তু এইটো স্টিকি রাইস হয় বৰা চাউলৰ লেখিয়া বৰা চাউলে হয় ন বৰা চাউল হয় আইফালে চাব পাৰে গুটেই এই রাইস যদি আপোনালোকে পাছিঘাটত আহে তেতিয়া এই ৰাস্তাৰ কিনাৰতে মানে এয়াৰফিল্ড নোপোৱাৰ আগতে ইফালে যদি ইফালে পাছিঘাট সাইডে আহে তেতিয়া আপোনাৰ এইটো লেফট সাইড মানে ৰাইট সাইড ঘুমাই যাব লাগে ইফালে বজাৰটো ডাঙৰকে মানে বহুত ভাল ভাল বস্তু আপোনালোকে পাব অৰ্গেনিক বস্তু এনেকুৱা আমিও ঘুমাই আহিছো আমি ফাৰ্স্ট টাইম আজি ইয়াত আহিছো কিন্তু ভাল ভাল বস্তু পায় আৰু দেই ৰাইস আপোনালোকে ইয়াত ঘুমাই মেলি ধুনিয়াকে ল'ব পাৰে ইফালে বাইদেউহঁতৰ পৰা গোটেইখিনি আপোনালোকে ল'ব পাৰে পাছিঘাটত হয় এইটো লোকেশনটো এই পৰিজৰ চাক ইফালে সদায় মানে কাপোৰ সাপুৰ বজাৰো বহে ইফালে চাব পায় আপোনালোকে ইয়াত মেলাও চলি আছে সাগে ইফালে গোটেই দোকান কিটা আছে কাপোৰ দোকানটো মই এতিয়া দেখাব নাযাও কিন্তু আকৌ সবজি দোকান যদি পায় আপোনালোকক দেখাই আছো বলক চাই থাকক জায়গাটো আপোনাৰ এইটো ইফালে এয়াৰফিল্ড যায় তাৰপৰা এয়াৰফিল্ডৰ আগৰ এয়াৰফিল্ডটো আছে তাৰপৰা ইফালে গোটেই বজাৰটো ইফালে আপোনাৰ আছে এইটো চাব পাৰে বজাৰ দেৰ ইফালে এই মই অথনি অকমান আগত দেখুৱা কিটা গোটেই ইফালে লাইন কেটা পৰা ইফালে ভিতৰতো বজাৰটো আছে ইয়াতে ধন্যবাদ।